ফ্ৰী মেডিচিন আৰু ফ্ৰী ট্ৰিটমেণ্টৰ ব্যৱস্থা কৰা হৈছে হুজাই জিলাৰ গণিপুৰ বজাৰত বিশেষকৈ নতুনকৈ মুকলি কৰা হৈছে এখন হেল্থ ফাৰ্ষ্ট ক্লিনিক নামৰ এখন ফাৰ্মাচী আৰু এইখনত আচলতে আমাৰ হুজাই জিলাৰ সুযোগ্য সন্তান ডক্টৰ আজহাৰুল ইছলাম তেখেতে মুকলি কৰিছে এখন ফাৰ্মাচী লগতে এখন ফাৰ্মাচীত কেই তাৰিখত বা কি বাৰ যে ফ্ৰী ট্ৰিটমেণ্ট আৰু ফ্ৰী মেডিচিন দিয়াৰ ব্যৱস্থা কৰা হ'ব আপোনালোকক সবিশেষ জনাবলৈ চেষ্টা কৰিম আপোনালোকে দুখীয়া ৰাইজৰ স্বাৰ্থত আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব কিয়নো আপোনালোকে বহু দূৰ দূৰলৈ যাবলগীয়া হয় আচলতে বহু ধৰণৰ টেষ্ট আছে সেইখিনি আপোনালোকৰ এইখিনি সুবিধা নাপায় হয়তো দূৰ দূৰলৈ যাবলগীয়া হয় কিন্তু গণিপুৰ বজাৰ অহা ছানডে অৰ্থাৎ দেওবাৰে ফ্ৰী মেডিচিন আৰু ফ্ৰী টেষ্টৰ ব্যৱস্থা কৰা হৈছে সবিশেষ আপোনালোকক জনাবলৈ চেষ্টা কৰিম আমাৰ লগতে আছে ডক্টৰ আজহাৰুল ইছলাম সবিশেষ আপোনালোকক জনাবলৈ চেষ্টা কৰিম আপোনালোকক স্বাগতম জনাইছোঁ আচলতে আমাৰ হুজাই জিলাৰ গণিপুৰ অঞ্চলৰ বাবে এটা ভাল খবৰ বুলি ক'ব লাগিব কিয়নো প্ৰথমবাৰৰ বাবে এনে এটা আপুনি সুবিধা লৈ আহিছে যে অহা ছানডে অৰ্থাৎ দেওবাৰে আপুনি ফ্ৰী মেডিচিনৰ লগতে ফ্ৰী ট্ৰিটমেণ্টৰ ব্যৱস্থা কৰিছে দুখীয়া ৰাইজৰ বাবে কি ক'ব আপুনি ধন্যবাদ ইয়াতে হেল্থ ফাৰ্ষ্ট ক্লিনিকত গণিপুৰ বজাৰত অহা ছানডে 2টা বজাৰ পৰা 4টা বজালৈ এটা হেল্থ কেম্প আয়োজন কৰা হৈছে কেম্পটো বিশেষকৈ নাৰ্ভৰ বেমাৰীসকলৰ কাৰণে ফ্ৰী নাৰ্ভৰ টেষ্ট কৰা হ'ব সব নাৰ্ভৰ বেমাৰীসকলৰ কাৰণে ডায়েবেটিছ বেমাৰ হওক বা বয়সস্থ মানুহসকল হওক বা যিসকলৰ নাৰ্ভৰ বেমাৰ আছে তেওঁলোকৰ কাৰণে নাৰ্ভৰ টেষ্ট ফ্ৰীতে কৰা হ'ব ইয়াতে আৰু লগতে কেইদিনমানৰ মেডিচিন ফ্ৰীতে দিয়া হ'ব ইয়াত তো অহা ৰবিবাৰে 2টা বজাত চবেই আহি এইটো সুবিধা ল'ব এইটোৰ দ্বাৰা উপকাৰী হ'ব বুলি মই আশা কৰিছোঁ আচলতে ইয়াতে ফ্ৰী সুবিধা লোৱা ধনী দুখীয়া বুলি কোনো ব্যৱধান নাই সকলো শ্ৰেণীৰ মানুহ আহি ইয়াতে ফ্ৰী সুবিধা ল'ব পাৰে আচলতে আমাৰ অঞ্চলৰ বাবে গৌৰৱ বুলি ক'ব লাগিব কাৰণ আমাৰ গণিপুৰ অঞ্চলত এগৰাকী MBBS লগতে MD ডিগ্ৰী লৈ এগৰাকী ডক্টৰ মোৰ ওচৰত নিছে আপোনালোকে দেখিব পাৰিছে আৰু আপোনালোকৰ সুবিধাৰ্থে ফ্ৰী মেডিচিন আৰু ফ্ৰী ট্ৰিটমেণ্ট দিয়াৰ ব্যৱস্থা কৰিছে অহা দেওবাৰ অৰ্থাৎ 1 তাৰিখ হয় নেকি 1 তাৰিখ অহা দেওবাৰ 1 তাৰিখ আপোনালোক আহক গণিপুৰ বজাৰত আৰু গণিপুৰ বজাৰত আহি আপোনালোকে এই সুবিধাটো ৰবিবাৰৰ যিটো কেম্প 2টা বজাত ৰাখিছোঁ সেইটো বিশেষকৈ নাৰ্ভৰ বেমাৰীসকলৰ কাৰণে আৰু নাৰ্ভৰ বেমাৰ বিশেষকৈ ডায়েবেটিছৰ কাৰণেই হয় বেছিভাগ মানুহৰে ডায়েবেটিছ বেছি দিন থকাৰ কাৰণে চুগাৰ বেছি দিন থকাৰ কাৰণে নাৰ্ভ ডেমেজ হয় সেইটো বেমাৰ হয় বেলেগ কাৰণতো হ'ব পাৰে বেলেগ কাৰণতো হয় বহুত কিন্তু মেইনলি সেইটোৱে যিহেতু আপুনি ডায়েবেটিছ বেমাৰীসকলৰ কথা বিশেষভাৱে উল্লেখ কৰিছে হয় তো মই চবকে কওঁ আহি পেলাই ৰবিবাৰে আহি এইটো কেম্পৰ সুবিধা লওক হয় ধন্যবাদ জ্ঞাপন কৰিছোঁ হয় আপোনালোক অহা দেওবাৰে আহক চাওক আপোনালোকে হেল্থ ফাৰ্ষ্ট ক্লিনিক এইখনত আহক আৰু আপোনালোকে ফ্ৰী সুবিধা ল'ব লগতে আমাৰ লগতে আৰু আচলতে অঞ্চলৰ বহুতো ৰাইজ আছে তেখেতসকলৰ পৰা কিছু মতামত জানিবলৈ চেষ্টা কৰিম আমাৰ লগতে আছে এগৰাকী ফ্ৰী মেডিচিন লগতে ট্ৰিটমেণ্ট দি আছে এই চাগতে আপুনি অঞ্চলবাসী হিচাপে আপুনি কি ক'ব হয় মই মানে অঞ্চলবাসী হিচাপে গৌৰৱান্বিত যিহেতুকে ডক্টৰ আজহাৰুল ইছলাম লস্কৰে তেওঁ আমাৰ পিছপৰা অঞ্চলৰ দুখীয়া ৰাইজৰ কাৰণে ইয়াতে মানে চিকিৎসা কৰি আছে চাওক আজিকালি মানুহে পইচা থাকিব পাৰে কিন্তু উপযুক্ত চিকিৎসকৰ প্ৰয়োজন বহুত দূৰ দূৰণি যাব লাগে গতিকে মই কৈছোঁ আপোনালোকৰ চেনেলৰ মাধ্যমেদি সকলোৱে এবাৰ হ'লে আহক আহি পেলাই তেওঁৰ তাত এবাৰ হ'লে চিকিৎসাটো লওক এজন উপযুক্ত চিকিৎসক হয় তেওঁ গতিকে তেওঁৰ চিকিৎসক প্ৰণালীটো বহুত ভাল গতিকে এবাৰ আহি তেওঁৰ তাত চিকিৎসাটো ল'বলৈ মই সকলোকে অনুৰোধ জনাইছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ আচলতে অঞ্চলবাসী হিচাপে তেখেতো গৌৰৱ অনুভৱ কৰি আছে লগতে আমাৰ লগতে আৰু এজন আচলতে দাদা আছে আচলতে আপুনি কি ক'ব ইচ্ছা কৰে চমুকৈ কি ক'ব মই এটা চমুকৈ কৈ আছোঁ যে মোৰ ইয়াতে এজন শিক্ষক হোৱাৰ কাৰণে ডাক্তৰ হোৱাৰ কাৰণে মই ভাল পাইছোঁ ৰাইজৰ সুবিধাৰ কাৰণে নিজেও আমাৰ মাৰো চিকিৎসা কৰাইছোঁ মায়ে আৰামো পাইছোঁ ইয়াত গতিকে মই বৰ্তমানে মোৰো ডায়েবেটিছৰ চিকিৎসা কৰিম বুলি ৰবিবাৰে ভাবি আছোঁ নিশ্চয় ধন্যবাদ জ্ঞাপন কৰিছোঁ আচলতে আপোনালোকৰ ওচৰত এটা আচলতে মোৰো ৰিকুৱেষ্ট থাকিলে আপোনালোক অহা দেওবাৰ অৰ্থাৎ অহা ছানডে আহক নিউ হেল্থ ফাৰ্ষ্ট ক্লিনিক আপোনালোকে এখন আহক তাই আপোনালোকে ফ্ৰী সুবিধা লওক ফ্ৰী মেডিচিন ফ্ৰী ট্ৰিটমেণ্ট আপোনালোকৰ 1 টকাও খৰচ নহয় আপোনালোকে ৰোগো ভাল পাব লগতে আপোনালোকে মেডিচিনৰ লগতে লৈ যাব গতিকে আপোনালোকৰ সময়তে ভিডিঅ'টো তুলি ধৰাৰ এটা উদ্দেশ্য হৈছে যে আপোনালোকে আহক অহা দেওবাৰে আহি ইয়াতে ফ্ৰী ট্ৰিটমেণ্টৰ লগতে ফ্ৰী চিকিৎসা হওক ধন্যবাদ